সত্যব্ৰত কলিতাই আচলতে কি অভিযোগ কৰিছে কি অভিযোগ কৰা নাই সেইটো ডাঙৰ কথা নহয়। সত্যব্ৰত কলিতাই মানে বেলেগৰ ওপৰত কি অভিযোগ কৰিব? তেওঁ নিজে তেওঁ অভিযোগৰ মানে কি অভিযোগৰ ভিতৰত থকা মানুহ। প্ৰথমে তেওঁ যি ছয়গাঁৱত যি কাণ্ড হৈছিলে সেই ছয়গাঁও কাণ্ডৰ ভিক্টিমাইজ মই নিজে আছিলোঁ আৰু মই দলীয় অনুশাসন কমিটিক মানে যি মোৰ অভিযোগনামা আছিলে সেই অভিযোগনামাত তেওঁ ডিৰেক্টলি মই তেওঁৰ নাম উল্লেখ কৰিছিলোঁ আৰু দলীয় অনুশাসন কমিটিয়ে বিচাৰ বিবেচনা কৰি তেওঁক অভিযুক্ত কৰিছিলে আৰু এই ২-৪ দিনত তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা কথা আছিলে আৰু তেওঁ তাৰেই উমান পাই অসম গণ পৰিষদ দলৰ পৰা পলাই পত্ৰম দিলে। এতিয়া কথাটো কি হ'ল, সত্যব্ৰত কলিতাই দ্বিতীয়তে কথা হ'ল যে সত্যব্ৰত কলিতা তেওঁ আৰু এটা মানে তেওঁৰ পৰিয়ালটো গুৰুতৰ এটা অভিযোগত অভিযুক্ত। সেই অভিযোগটো হ'ল যে পূৰ্বতে তেওঁৰ পৰিয়ালৰ তেওঁৰ ভাতৃ বুলি কয়, তেওঁৰ ভাতৃয়ে এগৰাকী নাৰ্ছক বা এগৰাকী মহিলাক হত্যাৰ দৰে অপৰাধত অভিযুক্ত হৈ কাৰাবাস খাটিবলগীয়া হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত মানে সেই হত্যাকাণ্ডৰ লগত জড়িত আঙুলি একাংশ ৰাইজে কাৰ ফালে আঙুলি টোৱাইছিল সেইটো কথা সৰ্বজন বিদিত। গতিকে যিয়ে নহওক, গতিকে তেওঁ নিজে এজন অভিযোগত অভিযুক্ত মানুহ সত্যব্ৰত কলিতা। আৰু লগতে মানে কি বোলে এটা কথা ক'ব লাগিব যে তেওঁ ছুইচাইড কৰিছে, মানে এইটো আত্মহত্যা বুলি কয়। যে আমাৰ অসমীয়া বা হিন্দু ধৰ্মত এটা কথা আছে যে আত্মহত্যা কৰা মানুহৰ ক্ৰিয়াকৰ্ম কেতিয়াও নহয়। ঠিক তদ্ৰূপ ধৰণে মানে আমিও সত্যব্ৰত কলিতা যিহেতু আত্মহত্যা কৰিছে, গতিকে তেওঁৰ আমি ক্ৰিয়াকৰ্ম কৰা যিহেতু প্ৰশ্নই উঠিব নোৱাৰে, তাৰ বাবে আমি মানে মানে একদম মানে আনুষ্ঠানিকতা নকৰি আমাৰ দলৰ ভিতৰতে অলপ ধূপ ধূনা দি আমি ইমানতে সত্যব্ৰত কলিতাৰ সেই যিটো বিষয় আমি ইয়াতে সমাপ্ত কৰিছোঁ। আৰু তেওঁ কোনো ধৰণৰ ফেক্টৰেই নহয়। আচলতে তেওঁ যি সময়ত অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই আচলতে খুব দয়াশীল, খুব মৰমীয়াল। গতিকে তেখেতসকলে যে সত্যব্ৰত কলিতাক কোনো ভাল হয় নেকি অনাগত দিনত, সেই চিন্তা কৰিয়ে কমলপুৰ সমষ্টিৰ দৰে এটা সন্মানীয় সমষ্টিত তেওঁক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছিলে। কিন্তু তেওঁ সেই সুযোগ লৈ আচলতে সেই কমলপুৰ সমষ্টিৰ যে অসম গণ পৰিষদ দলৰ প্ৰকৃত যিসকল কৰ্মী আছিলে সেই কৰ্মীসকলক তেওঁ বহুত নগুনাগতি কৰিছিলে। আৰু লগতে তেওঁ যি সময়ত নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছিলে সেই সময়ত তেওঁৰ লগত শুৱে বাৱে থকা একাংশ অনুগামীক তেওঁ পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদৰ সেই কমলপুৰ সমষ্টি সমিতিত অন্তৰ্ভুক্ত কৰিছিলে আৰু তাৰে ২-৪ জন ওলাই গৈছে তেওঁৰ লগত। অসম গণ পৰিষদ দলৰ সেই ক্ষেত্ৰত কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় আৰু এই ক্ষেত্ৰত কোনো ফৰক নপৰে। আৰু সত্যব্ৰত কলিতা এতিয়া বজাৰত তেওঁৰ নাম আৰু দামেই নাই, গতিকে নাম আৰু দাম নোহোৱা মালৰ কোনো কাম নাই। এটা কথা, আপুনি ৰঙিয়া সমষ্টি নিৰ্বাচন খেলাত ভাবিছে নেকি? কাৰণ আপোনাক যথেষ্ট ৰঙিয়াবাসীয়ে সন্মান কৰে, আপোনাক জানে, কি ভাবে সমষ্টি কি কৰে? চাওক, এটা কথা, এতিয়া ৰঙিয়া সমষ্টিত খেলা নেখেলা সেই বিষয়ে আমাৰ দলীয় নেতৃত্বই বিবেচনা কৰিব। লগতে মোৰ ৰঙিয়া সমষ্টি শ্ৰদ্ধাৰ ৰাইজে যদি বিচাৰে বা দলীয় নেতৃত্বই যদি বিচাৰে তেতিয়াহ'লে তাত মোৰ কোনো আপত্তি নাই বা নাথাকিব। মই মানে দলৰ নেতৃত্বই যি ধৰণে মোক যেনেকৈ কাম কৰিবলৈ দিয়ে মই তেনেকৈ কাম কৰোঁ। মই আচলতে একনিষ্ঠ সেৱক, মই আচলতে অসম গণ পৰিষদ দলৰ মই কৰ্মী। গতিকে মই যোদ্ধা, মই সৈনিক, মানে দলৰ নেতৃত্বই যি ধৰণে মোক আগবঢ়াই দিয়ে মই তেনেধৰণে আগবাঢ়ি যাম। মোৰ অন্তিম প্ৰশ্ন যে অগপৰ প্ৰতিষ্ঠা দিৱস আহি আছে, সমাগত অক্টোবৰ মাহত প্ৰতিষ্ঠা দিৱস, আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ? আমাৰ খুব ভাল প্ৰস্তুতি। আমাৰ প্ৰায় ১ লাখ মানুহৰ আমি এটা মানে সমবেশ ঘটোৱাৰ আমাৰ মানে চিন্তা চৰ্চাৰে আমি আগবাঢ়িছোঁ
আৰু প্ৰতিটো সমষ্টিৰ পৰা যথেষ্ট সংখ্যক মানুহ আহিব আৰু প্ৰতিটো সমষ্টিৰ মানুহ দুগুণ উৎসাহেৰে ৰৈ আছে যে আমি যি প্ৰতিষ্ঠা দিৱসৰ যি আমাৰ জনসমুদ্ৰ হ'ব, আমাৰ সেই জনসমুদ্ৰত মানে নিজকে বিলীন কৰি দিয়াৰ আচলতে প্ৰতিজন নেতা কৰ্মী বা শুভাকাংক্ষী আশাবালী ৰৈ আছে। Stay informed, stay ahead. News NE 365.